পুৰণা ব্লাউজ এটাত জোখ লৈ পেলাই আমি কেনেকৈ ব্লাউজ এটা কাটিব পাৰো সেইটো আজি আপোনালোকক মই দেখুৱাম চাব জোখটো আপোনালোকে এনেদৰে ল'ব প্ৰথমতে এই তলৰখিনি আপোনালোকে চাই ল'ব ইয়াতে আমাৰ 16 আছে 17 বুলি আপোনালোকে ধৰিব তাৰ পিছত এনেকৈ দিব দি পেলাই 4 জাপ কৰিব এনেকৈ 4 বাছ কৰিব চাওক এয়া আমাৰ 8 হৈছে মানে 8 4 গুণ 32 এইটো আমাৰ 32 সাইজৰ ব্লাউজ হয় গতিকে আমি 34 সাইজৰ ব্লাউজটো চিলালে হ'ল আৰু বাৰে বাৰে পিছত জোখ লৈ থকাৰ প্ৰয়োজন নাই সম্পূৰ্ণ জোখ হোৱাৰ পিছত আমি ব্লাউজটো ফিটিং কৰিম এয়া গতিকে এইটো আমাৰ 32 সাইজৰ ব্লাউজ এতিয়া আমি ব্লাউজটো কাটিম 8 4 গুণ 32 গতিকে আমি 8 লব নোৱাৰো সৰু হৈ যাব যেহেতুকে চিলাওতে আমাৰ 2 ইঞ্চি গুচি যায় যেহেতুকে 32 সাইজৰ ব্লাউজ গতিকে চাব আপোনালোকে আমি এইখিনি লব লাগিব বেক সাইডত 14 আৰু ফ্ৰন্ট সাইডত 15 এয়া 14 15 এইখিনি মই মিলাই লৈছো আপোনালোকে কাটি লব বেক সাইডত 14 আৰু ফ্ৰন্ট সাইডত 15 লৈ পেলাই আমি জোখটো ওপৰখন যেহেতুকে এনেকুৱা হ'ব এইফালে আমাৰ 8 4 গুণ 32 হয় কিন্তু অকমান ডাঙৰ সাইজ লম সেইবাবে মই ইয়াতে 10 লৈছো কাপোৰখন সমানকৈ ল'ব এনেকৈ মই 10 লৈছো লৈ পেলাই এইখিনি সমানকৈ উলিয়াই লম এয়া উলিয়াই ললো উলিয়াই লৈ বাকি জোখমাখখিনি আমি কৰিম ইয়াৰ পৰা লব আপোনালোকে 2.5 ইয়াতে লব আপোনালোকে 3 এইখিনিত লব 5.5 আৰু ইফালে লব আপোনালোকে 6 লৈ পেলাই 2.5 পৰা আমি এই 6 লৈকে আঁচডাল টানি লম লৈ পেলাই যেহেতু ৰাউন্ড গলৰে আমি কৰিম আৰু আমি এইফালে ঠিক একেদৰে 5.5ত চেইন দি লৈছো যেহেতুকে কালাৰটো অকমান এনেকুৱা সেইবাবে চক পেন্সিল ডালেৰে ভালকৈ চিনি নাপায় তথাপিও এনেকৈ চিন দি ল'ব তেতিয়া ভুল নহয় এইখিনি 3 এইখিনি 1 3ৰ পৰা এনেকৈ কলৈকে আৰু এইখিনি আধা ইঞ্চি লৈ পেলাই এনেকৈ আপোনালোকে দিব আৰু এইখিনি 1 ইঞ্চি লৈ এনেকৈ আপোনালোকে বেকাকৈ যাব এতিয়া আমি কাটিম এনেকৈ চাই যাব এয়া কটাখিনি ভাল হলে চিলাউটো ভাল হ'ব এনেকৈ দি এয়া হৈ গল এতিয়া আমি ব্যাক সাইডটো উলিয়াই লম এটো আমাৰ ফ্ৰন্ট সাইড যেটো আমি 15 লৈছিলো ব্যাক সাইডটো যেহেতুকে পিঠিখন অকমান কটা দিম গতিকে আমি কাটি লম পিঠিখন পিঠিখন জনে যিমান কটা দিব বিচাৰে সেই অনুপাতে কাটি লব মই
প্ৰচেছটো দেখুৱাই দিওঁ। যিহেতুকে ব্লাউজটো জোখমতে কাটিব দিছিল, সেইবাবে আমি ব্লাউজটোতে জোখটো চাই ল'ম কিমান কটা ল'ম। এনেকৈ আপোনালোকে জোখটো চাব, আঠ ঠিক একে অনুযায়ী আমি সিমানে কটা দিম। আঠত বৰ বেছি কটা নালাগে, এইখিনি এনেকৈ চিন দি ল'ব। আঠলৈকে চিন দি এনেকৈ দিব। কাপোৰটো পিছল বাবে অকমান দিগদাৰ, পিছল কাপোৰবোৰ কাটিবৰ কাৰণে। এয়া হৈ গ'ল, বেক চাইডটো কাটি লোৱা। চিলাওতে আমাৰ ধুনীয়া হ'ব। এতিয়া আহিছো ফ্ৰণ্ট চাইডৰ জোখ মাখখিনি কৰিবলৈ। ইয়াৰ পৰা আপোনালোকে যিহেতুকে আমাৰ 32 চাইজৰ ব্লাউজ, এনেকৈ লৈ 11ত আপোনালোকে চিন দিব। 11ত চিন দি সমানকৈ আঁচডাল আপোনালোকে মাৰি ল'ব। মাৰি লৈ পেলাই ইয়াতে আপোনালোকে 1ত চিন দিব। 1ত চিন দিব। তাৰপিছত ইয়াৰ পৰা আপোনালোকে 3ত চিন দিব আৰু ইয়াৰ পৰা আপোনালোকে 6ত চিন দিব। 6 আৰু 3। ইয়াতে আপোনালোকে 2.5ত চিন দিব। দি পেলাই 6ৰ পৰা 2.5লৈকে আপোনালোকে এনেকৈ আনিব। আৰু আপোনালোকে 3ৰ পৰা 1লৈকে আনিব। আচলতে প্ৰিন্টেড কাপোৰ হ'লে ভালকৈ চিনি নাপায়। এনেকৈ কাটি দিব। ঠিক একেদৰে আমি ইনাৰখিনিও কাটি ল'ম। ইনাৰ কটাটো আপোনালোকক মই নেদেখুৱাও, পাৰি পাৰি কাটিবহে লাগে। হৈ গ'ল। এতিয়া আমি ব্ৰা কাটটো যিহেতুকে 2 ইঞ্চি বঢ়াই ল'ব লাগে, সেইখিনি আমি কৰিম। এই পিচটোত কাপোৰ একেবাৰে কম, গতিকে আমি জইন দিবও লাগিব পাৰে, চাই লওঁ। ব্ৰা কাটটো আমি 2 ইঞ্চি বঢ়াই ল'ব লাগিব, গতিকে এনেকৈ আপোনালোকে পাৰি দিব। দি পেলাই এইখিনি যেনেকৈ আছে ঠিক একেদৰে দিবা। কাপোৰটো মানে ইমান পিছল, একেলগে দি এইখিনি 1/2 ইঞ্চি, এইখিনি 1 ইঞ্চি আৰু এইখিনি 2 ইঞ্চি এনেকৈ আপোনালোকে বঢ়াই যাব। তলৰখিনি ঠিক একেদৰে 2 ইঞ্চিকৈ বঢ়ালে হ'ল। হৈ গ'ল। এতিয়া আমি এইখিনি এনেকৈ 4 আঙুল ল'ম, আৰু ইচ্ছা কৰিলে আপোনালোকে যদি জোখ নাপায় 3 ইঞ্চিকৈও ল'ব পাৰে। হৈ গ'ল। ঠিক একেদৰে আমি আনটো খণ্ডও কাটি ল'ম। সেইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে। একেদৰে কাটি ল'ম। তাৰপিছত আমি হাতখনৰ কাম কৰিম। হাতটো আপোনালোকক দেখুৱাই দিওঁ, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যায়। যিহেতুকে কাপোৰ কম, হাতখন চুটি হ'ব। এয়া এনেকৈ লৈ পেলাই সমানকৈ জাপি ল'ব। সমানকৈ জাপি লৈ 4 জাপ হ'ব লাগিব। যিহেতুকে 4খন আছে বাবে আমি 2 জাপ লৈছো। যদি এখন থাকিলে হয় তেতিয়াহ'লে আমি 4 জাপ ল'লোহেঁতেন। এতিয়া একেবাৰে সহজ পদ্ধতি, বহুত বেছি যিহেতুকে দীঘলীয়া হৈছে, অকমান আমি চুটিকৈ কাটি দিম। ইয়াৰ পৰা
আমি 3ত চিন দিব লাগিব 3ত চিন দি এই হাতখন আমি ইয়াতে পাৰি দিম তেতিয়া আৰু কোনো হেলিমেলি নহয় সিধাকৈ পাৰি দিব খালি সিধাকৈ দি পেলাই এইখিনি এনেকৈ যিমান আপোনালোকক শকতখিন সেই অনুপাতে ললে হ'ল এইখিনি মই একেবাৰে নাকাটো যিহেতুকে কাপোৰ এনেই কম এয়া হৈ গ'ল হাতখন হৈ গ'ল আমাৰ সম্পূৰ্ণ ব্লাউজটো কটা হৈ গ'ল আপোনালোকক দেখুৱাই দিলো মই কেনেকৈ আপোনালোকে পুৰণা ব্লাউজত জোখ লৈ পেলাই সম্পূৰ্ণকৈ কাটিব পাৰে আশা কৰো ভিডিঅ'টো চাই উপকৃত হ'ল পুনৰ নতুন ভিডিঅ' এটিয়ে লগ পাম পেজটি ফলো কৰিব যদিহে কৰা নাই আৰু ইউটিউবত বিশেষকৈ কাটিং চিলাইৰ ভিডিঅ' পাব আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখনে আছে চিলোৱা ভিডিঅ' আপোনালোকক মই দিম এয়া